সকলোকে জয়গুৰু মাজত মাত্ৰ এটা দিন বাকি আমাৰ উৎসৱ পেণ্ডেল প্ৰায় ৰেডি ফাইনেল টাচটো দিবলৈ বাকি আজি ৰাতিৰ ভিতৰত এইখিনি কাম কমপ্লিট হ'ব গতিকে মই আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাৰিওফালৰ দৃশ্য এতিয়া 9টা বাজিছে ৰাতি মানুহবিলাকে কাম কৰি আছে পূৰ্ণ গতিত আমাৰ বিভিন্ন কৰ্মকৰ্তাসকল ইয়াতে আছে উপস্থিত মই মন্দিৰৰ ভিতৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো ঠাকুৰ আৰু বৰমাৰ মন্দিৰ এইফালে শ্ৰী বৰদা আৰু আচাৰ্যদেৱৰ আৰু শ্ৰী গোবিন্দ দাদাৰ মন্দিৰ কাম চলি আছে আজি পুৰে ৰাতি ফুলৰ কাম চলিব এই ভণ্টি কিবা ক'বা নেকি নিমন্ত্ৰণ দিয়া মাজতে আৰু এটা দিন বাকী মাত্ৰ গতিকে আমাৰ উৎসৱৰ প্ৰস্তুতি কেনেকুৱা আৰু ৰাইজলৈ কি ক'ব বিচাৰিছা কিবা কোৱা জয়গুৰু জয়গুৰু আৰু উৎসৱৰ মাত্ৰ একদিন বাকী আপোনালোকে সবে আহিব আৰু স্পেচিয়ালি শোভাযাত্ৰা একদম পুৰা একদম ভব্য যেটো কয় তোমালোকৰ মনৰ কথাটো কোৱা কেনেকুৱা লাগিছে কি লাগিছে ঠাকুৰৰ কাম অফ কোৰ্স বহুত ভাল লাগে না ঠাকুৰৰ কাম এনেকা কোৱা যে হৈ আছে পুৰা বৰপেটা ৰোড চাব বৰপেটা ৰোড কি পুৰা লোৱাৰ আসাম চাব একদম বাহ বহুত ভাল লাগে ঠাকুৰৰ কাম যে হৈ আছে এনেকুৱা উৎসৱ আগতে 10 বছৰ আগত হৈছিল 10 বছৰ আগত হৈছিল এতিয়া আৰু হৈ আছে আৰু তোমালোকৰ প্ৰস্তুতি কেনেকুৱা কি কি হ'ব এইবিলাক অলপমান কৈ দিয়া প্ৰস্তুতি আছে বহুত সাৰপ্ৰাইজ কালি সাৰপ্ৰাইজ কি আছে নাটক কালি সাৰপ্ৰাইজ কম্পিটিশন হ'ব তাৰ পিছত নাটক হ'ব আৰু সাৰপ্ৰাইজ আইলিয়ে গম পাব গতিকে সবে এই ভাল হ'ব এটা সাসপেন্স আহিলে তাৰ পিছত সবৰ কাৰণে এটা সাৰপ্ৰাইজ থাকিব ঠিক আছে ধন্যবাদ মই ফালে যাওঁ জয় গুৰু এইফালে আনন্দ বজাৰ পেণ্ডেল ভিতৰত ইয়াতে দেখিবলৈ পাইছে ইয়াতে এটা সেলফি জোন কৰা হৈছে মই অলপমান উৎসৱ কাৰ্যালয়ৰ ফালে গৈছোঁ এইফালে
দূৰৰ পৰা অলপমান ঠাকুৰৰ মন্দিৰটো দেখুৱাই দিছোঁ কেনেকুৱা লাগে ইয়াতে দেখিবলৈ পাইছে সকলো কৰ্মকৰ্তাসকল উপস্থিত আছে এইফালে ডিপি অফিচৰ কাৰ্যালয় দেখুৱাই দিছোঁ এইফালে আৰু এইফালে থাকিব আমাৰ মেডিকেল কেম্প মাল্টি স্পেচিয়েলিটি মেডিকেল কেম্প বিভিন্ন ৰকম ষ্টলবিলাক থাকিব আৰু দূৰৰ পৰা মই দেখুৱাই দিছোঁ ঠাকুৰৰ মন্দিৰ অলপমান জুম কৰিছোঁ এটি হল উৎসৱ কাৰ্যালয় আৰু অতিথি গৃহ এটি হল মুখ্য দুৱাৰ আকৌ দেখুৱাই দিছোঁ এইখিনিতে আমাৰ এজন উৎসৱ কৰ্মকৰ্তাৰ লগতে আমাৰ গুৰু ভাই হৰকৃষ্ণ ৰাইদাক লগ পাইছোঁ জয় গুৰু হৰকৃষ্ণ দা জয় গুৰু অলপমান কওক সবিশেষ উৎসৱৰ বিষয়ে জয় গুৰু সকলোকে আপোনালোকে সকলোৱে গম পাইছে যে অহা 19 জানুৱাৰী 2025 3 তাৰিখ ৰবিবাৰ দিনাখন দিনজোৰা কাৰ্যসূচীৰে পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 137তম জন্ম মহা মহোৎসৱ উদযাপন হ'বলৈ গৈ আছে এয়া আপোনালোকে দেখিছে বিশাল আয়োজন শ্ৰী শ্ৰী ঠাকুৰৰ মন্দিৰ সহকাৰে বিশাল আয়োজন চলিছে আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ আহক সপৰিয়ালে সবান্ধৱে সপৰিপাৰ্শ্বিক সকলোকে লৈ এই মহান অনুষ্ঠানত আপোনালোক সকলোৱে যোগদান কৰি নিজকে ধন্য কৰি তোলক জয় গুৰু দাদা ইয়াতে কেইদিনৰ আয়োজন আপোনালোকৰ ইয়াতে এদিনৰ আয়োজন তথাপিও আনুষ্ঠানিকভাৱে অহা 18 জানুৱাৰী সন্ধিয়া আবেলি মাসকলৰ মাজত উলুধ্বনি শংখধ্বনি ইত্যাদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু ৰাতি 7 বজাৰ পৰা এখন ধৰ্মমূলক নাটক আমাৰ বিশিষ্ট নাট্যকাৰ ৰাজেশ্যাম কলিতাৰ পৰিচালনা আৰু ৰচনাৰে এখন নাটক অৱতাৰ পুত্ৰ নাটকখন আমাৰ গুৰু ভাই আৰু মাসকলে মঞ্চস্থ কৰিব এই নাটকক আমি সাদৰ আমন্ত্ৰণ জনাইছোঁ আহক আমি সকলোৱে মিলি এই অনুষ্ঠানত উপস্থিত হৈ নিজকে ধন্য কৰিছোঁ জয় গুৰু আৰু উৎসৱৰ 19 তাৰিখে উৎসৱৰ অলপমান সবিশেষ কওক কি হ'ব 19 তাৰিখে বিশাল আয়োজন চলিছে এই অনুষ্ঠানত আপোনালোকৰ বহুত আমাৰ কাৰ্যসূচী আছে যেনেকৈ ৰাতিপুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা তাৰপিছত বিনামূলীয়া চিকিৎসা শিবিৰ এইখনত বিভিন্ন বিভাগৰ আমাৰ ডক্টৰ চিকিৎসকসকল তেওঁলোকে চিকিৎসা প্ৰদান কৰিব লগতে বিনামূলীয়া ঔষধো প্ৰদান কৰা হ'ব তাৰ লগতে আছে আনন্দ বজাৰ ভাণ্ডাৰাৰ প্ৰসাদ ইয়াত মই দেখুৱাই দিছোঁ এইফালে অলপমান দেখাইছোঁ এয়া ভাণ্ডাৰাৰ প্ৰসাদ বিতৰণ কেন্দ্ৰ তাত কেইবা হাজাৰ ভক্তবৃন্দই একেলগে বহি প্ৰসাদ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব আৰু ৰাতি সন্ধিয়া আমাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আমাৰ থাকিব তাৰ মাজতে আছে বিশিষ্ট লোকশিল্পী জ্যোতিমালা বৰগোহাঁই তাৰপিছত আমাৰ সুদূৰ কলিকতাৰ প্ৰীতি বসু তাৰ লগতে থাকিব আমাৰ সৎসংগৰ বিভিন্ন শিল্পী দেওঘৰ তথা ত্ৰিপুৰাৰ পৰাও আমাৰ ইয়াত বিভিন্ন শিল্পী আহি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব ধন্যবাদ জয় গুৰু সকলোৱে থেংক ইউ এইখিনিতে আমাৰ হৰিকৃষ্ণ দা আৰু লগতে আমাৰ গুৰু ভাইসকলে আমাক নিমন্ত্ৰণ দিলে গতিকে মোৰ ফালৰ পৰা আপোনালোকৰ নিমন্ত্ৰণ থাকিব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যোনে য'ত আছে সকলোৱে অহাকালি নহ'লেও 19 তাৰিখ দেওবাৰে আপোনালোকে আহিবই মোৰ ফালৰ পৰা আন্তৰিক নিমন্ত্ৰণ জয় গুৰু